নমস্কাৰ, মই ৰাকেশ দাস। আমাৰ সমাজত 90% মানুহে ভাষণ দিব নোৱাৰে। যেতিয়া ভাষণ দিবলৈ যায় লগে লগে নাৰ্ভাছ হৈ পৰে, ভয় কৰি থাকে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল তেখেতসকলৰ আত্মবিশ্বাস একেবাৰে দুৰ্বল, যিটো সেলফ কনফিডেন্স একেবাৰে দুৰ্বল। আৰু ভাষণ দিবলৈ যাওঁতে যিবোৰ শব্দ ব্যৱহাৰ কৰিব লাগে সেই শব্দবোৰ বিচাৰি নাপায় বা মনত নাহে বা তেখেতসকলৰ ব্ৰেইনত নাথাকে, কাৰণ তেখেতসকলে অধ্যয়ন নকৰে। যেতিয়া আপুনি অধ্যয়ন নকৰিব আপুনি সুন্দৰকৈ ভাষণ দিব নোৱাৰিব, আপোনাৰ ব্ৰেইনত শব্দ নাথাকিব। আৰু শব্দ নাথাকিলে আপুনি কেনেকৈ ভাষণ দিব? সেইকাৰণে আপুনি এই কিতাপখন অধ্যয়ন কৰিব লাগিব। এই কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। কিতাপখন মই লিখিছো আৰু অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ অলৰেডি গৈছে। যিসকলে মোৰ পৰা কিতাপখন নিছে তেখেতসকলে ফিডবেক দিছে, মই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিছো। আপুনি এই সম্পূৰ্ণৰূপে ভিডিঅ'টো চালে আপোনালোকে গম পাব। এটা কথা মনত ৰাখিব যে ভাষণৰ আৰম্ভণি আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপোনাৰ ভাষণৰ আৰম্ভণি ফলপ্ৰসূ বা ব্যৱহাৰিক হয়, মানুহে গুৰুত্ব দিব আৰু আপোনাৰ ভাষণ সুন্দৰকৈ শুনিব। আপোনাৰ কণ্ঠস্বৰ স্পষ্ট হ'ব লাগিব, আপোনাৰ যুক্তি ধাৰণা আপোনাৰ অনুভৱবোৰ পোনে পোনে হৃদয়ৰ পৰা আহিব লাগিব, যাতে ফ্ৰণ্টত বহি থকা শ্ৰোতাই আপোনাৰ ভাষণ সহজতে বুজি পায় আৰু খুব গুৰুত্ব সহকাৰে আপোনাৰ ভাষণখিনি গ্ৰহণ কৰে। তেখেতসকলে শুনাৰ পিছত যাতে অনুভৱ কৰে তেখেতে আজি সুন্দৰকৈ ভাষণ দিব পাৰিছে। তাৰ কাৰণে আপুনি যেতিয়া সময় পায় অধ্যয়ন কৰক। এই কিতাপখন পঢ়িলে আপুনি এখন সভা কেনেকৈ আৰম্ভণি কৰিব লাগে, সভাৰ উদ্দেশ্য কেনেকৈ ব্যাখ্যা কৰিব লাগে, যিকোনো অনুষ্ঠানত কেনেকৈ আপুনি যিকোনো গল্প প্ৰবাদ উদ্ধৃতিৰে আপোনাৰ সুন্দৰকৈ ভাষণ আৰম্ভ কৰিব, তাৰ কাৰণে যিকোনো শব্দ আপুনি এতিয়ালৈকে বিচাৰি পোৱা নাই এই কিতাপখনত আপুনি বিচাৰি পাব। সেইকাৰণে কিতাপখন পঢ়ক আৰু আপুনি কিতাপখন পঢ়িলে মোৰ এটা বিশ্বাস আছে, যিসকল ব্যক্তি এতিয়ালৈকে নিছে কিতাপখন তেখেতসকলে কিতাপখন পঢ়ি ভাল পাইছে। আশা কৰো আপুনিও ভাল পাব আৰু আপুনিও যিকোনো সভা সমিতিত সুন্দৰকৈ ভাষণ দিব পাৰিব। যদি আপুনি সুন্দৰকৈ ভাষণ দিব নোৱাৰে তেতিয়াহ'লে সামাজিক ৰাজনৈতিক সকলো ক্ষেত্ৰত পিছুৱাই থাকিব লাগিব। আপোনাৰ কিমান টকা আছে, অৰ্থনৈতিকভাৱে কিমান সবল, এইটো সামাজিক ক্ষেত্ৰত ইমান গুৰুত্বপূৰ্ণ নহয় যদি আপুনি ভাষণ দিব নোৱাৰে। আপুনি কথন শৈলী যদি আপোনাৰ ভাল হয়, আপোনাৰ বিশ্লেষণ দক্ষতা যদি ভাল হয়, তেতিয়াহ'লে আপুনি সকলো ক্ষেত্ৰত আপোনাৰ গ্ৰহণযোগ্যতা বাঢ়িব, আপুনি আগুৱাই যাব পাৰিব। সেইকাৰণে এই কিতাপখন অধ্যয়ন কৰক। ভাষণ দিয়া কিতাপখনে আপোনাক ভাষণ দিয়াৰ ক্ষেত্ৰত আপোনাক সুন্দৰকৈ সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়িলোঁ। পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত ভাষণ দিয়াত অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াত। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই ভাল কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি
অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে, সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে, ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে, মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতে এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ নাম প্ৰদীপ কুমাৰ কৈৰালা, বাস্কা ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। মই কিতাপটো অৰ্ডাৰ কৰিছিলোঁ, পঢ়ি পেলাই ভাল লাগিল। আপোনালোকেও অৰ্ডাৰ কৰক আৰু আপুনিও পঢ়ি লওক। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। নমস্কাৰ, মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে, তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই আজিজুৰ ৰহমান। কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ। পঢ়ি পিনে বহুত ভাল পালোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে, তেওঁসকলৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মোৰ নাম সুৰাজ বৰ্মন। মই সৰ্বকৰ পৰা কৈছোঁ। মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল। এনে কৈছিল যে পঢ়ি চাবিচোন বেটা। পঢ়ি চালোঁ মই, পঢ়ি পেলাই ভালেই লাগিছে। লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না, বহুত ভাল লাগিছে পঢ়ি। আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক। থেংক ইউ। নমস্কাৰ, মই কস্তুৰী। মই লখিমপুৰৰ পৰা কৈছোঁ। মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা।
আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে এনেকৈ বহুতো কথা জানিব পাৰি আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। ৰেজিৰাণী দাস, মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ। এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষণ দিবলৈ বহুত সুবিধা হ'ব। সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন।